নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ মই পংকজ ৰবি সো ইতিমধ্যে আমি ডিসকাস কৰি আছোঁ ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ ওপৰত সো আমি আজি এটা ৰিলেশ্যন ডিসকাস কৰিম আজি ভিডিঅ'টো দ্যাট ইজ হোৱাট ৰিলেশ্যন বিটুইন এংগুলাৰ ভেলোচিটি ফ্ৰিকুৱেন্সি এণ্ড টাইম পিৰিয়ড সো যিসকলে আমাৰ আগৰ ভিডিঅ'টো চোৱা নাই আজি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি থৈছোঁ ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ প্ৰথম ভিডিঅ'টো তো তোমালোকে চাই ল'বা য'ত আমি ডিসকাস কৰিছিলোঁ আমাৰ এংগুলাৰ ডিসপ্লেসমেন্ট এংগুলাৰ ভেলোচিটি বা এংগুলাৰ এক্সিলাৰেশ্যন কি হয় সো আজি আমি স্টাৰ্ট কৰিম হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন এংগুলাৰ ভেলোচিটি ফ্ৰিকুৱেন্সি এণ্ড টাইম পিৰিয়ড ঠিক আছে সো আমি সাৰ্কুলাৰ মোশন অলৰেডি ইউনিফৰ্ম সাৰ্কুলাৰ মোশন কেতিয়া কনসিডাৰ কৰিছিলোঁ যদি এটা পাৰ্টিকুলাৰ এটা সাৰ্কুলাৰ পাথত ওৱান কমপ্লিট ৰটেশ্যন কৰে কি কৈছোঁ ইফ এ পাৰ্টিকল মুভছ এলং এ সাৰ্কুলাৰ পাথ উইথ কনষ্টেণ্ট স্পীড যদি কনষ্টেণ্ট স্পীড মুভ কৰে তাক কৈছিলোঁ আমি কি ইউনিফৰ্ম সাৰ্কুলাৰ মোশন ঠিক আছে সাপোজ আমি এটা পাৰ্টিকল কনসিডাৰ কৰিছোঁ যাৰ নেকি সেন্টাৰ ওৰ ৰেডিয়াছ আৰ ই কি হৈছে এ পইণ্টৰ পৰা বি পইণ্টলৈ মুভ কৰিছে উইথ এন এংগল কি থিটা ইন টাইম টি ঠিক আছে সো সেই ক্ষেত্ৰত যদি মই এংগুলাৰ ভেলোচিটি কনসিডাৰ কৰোঁ এংগুলাৰ ভেলোচিটি আমাৰ ডেফিনেশ্যন কি আছিলে সিম্পলি এংগুলাৰ ডিসপ্লেসমেন্ট that divided by what in time angular displacement কি আছিল simply a পৰা b লৈ যোনটো arc আছে হেতু আমাক আছিল displacement that is আমি কি কনসিডাৰ কৰিছিলো theta is equal to del s by r নহয় জানো এটা আমি কি কনসিডাৰ কৰিছো angular velocity সেই ক্ষেত্ৰত angular displacement আমি কি লৈছো simply এবাৰ কিমান theta আৰু টাইম কিমান লৈছে আমাৰ theta আৰু angular টাইম কিমান t so angular velocity আমি ডিফাইন কৰিছিলো কি omega is equal to now so এটা কি কৈছো when যোনটো আমি টাইম কনসিডাৰ when t is equal to capital T that is কি টাইম পিৰিয়ড যদি আমি কনসিডাৰ কৰো and suppose the particle completes one rotation in t second that is covers কিমান হ'ব ইয়াৰ পৰা যদি ঘূৰি ইয়ালে যদি এংগল আমি কমপ্লিট a পৰা ঘূৰি আকৌ a পাওঁতে কিমান এংগল হ'ব 360 ডিগ্ৰী so that 360 is what simply twice pi হয়নে so আমি কি লিখিব পাৰো when time t is equal to capital T and a particle completes one revolution in t second that is ki it covers an angle of twice pi radian ঠিক আছে therefore কি হ'ব omega is equal to theta by t or সেই theta টো আমি এতিয়া যদি কমপ্লিট ওয়ান রোটেশন কনসিডার কৰো কিমান হ'ব এটো পাই হলে কিমান 180 ডিগ্ৰী সো এটো কি হ'ব theta is equal to twice pi by t ঠিক আছে সেই টিটোকে আমি কি কনসিডাৰ কৰিছিলো টুৱাইস পাই বাই ক্যাপিটাল টি সো আমি এটা ৰিলেশন পালো কি ওমেগা ইজ ইকুৱেল টু টুৱাইস পাই বাই ক্যাপিটাল টি ওকে সো সেই ক্ষেত্ৰত যদি মই এনেকৈ লিখো 1 বাই টি সো অলৰেডি আমি কি পাইছিলো ফ্ৰিকুৱেন্সি ডেফিনিশ্যন পাই গৈছিলো ফ্ৰিকুৱেন্সি কাক কয় নাম্বাৰ অফ ভাইব্ৰেচন ইন 1 সেকেন্ড হয়নে না সো সেই ক্ষেত্ৰত আমি কি লিখিব পাম টুৱাইস পাই কি লিখিব পাম নিউ সো ওমেগা এটা কি ৰিলেশন পালো ওমেগা ইজ ইকুৱেল টু টুৱাইস পাই নিউ বা ওমেগা ইজ ইকুৱেল টু ইন টাৰ্মছ অফ দিস so আমি কি পাইছিলো আমাক কি লাগিছিল যে ৰিলেশন বিটুইন এংগুলাৰ ভেলোচিটি ফ্ৰিকুৱেন্সি এণ্ড টাইম পিৰিয়ড সো তেলা এংগুলাৰ ভেলোচিটি আমি কি পালো সিম্পলি ওমেগা টাইম পিৰিয়ড কি টি সো ওমেগা আৰু টি মাজৰ ৰিলেশনটো কি হ'ব সদায় টুৱাইস পাই বাই ক্যাপিটাল টি বা যদি ইন টাৰ্মছ অফ মই ফ্ৰিকুৱেন্সি কনসিডাৰ কৰো ওমেগা ইজ ইকুৱেল টু হ'ব টুৱাইস পাই নিউ ক্লিয়াৰ সো এটা আমি অলৰেডি ক্লাস 9 তে পাই আইছো একদম সৰু ৰিলেশন সো তোমালোকক জাস্ট ৰিভিজন কৰাৰ নিচিনা হৈছে বস্তুটো কিন্তু তোমালোকে এই যোনটো এংগুলাৰ ডিসপ্লেসমেন্ট এংগুলাৰ ভেলোচিটি ডেফিনিশ্যন যোনটো আগৰ ভিডিঅ'ত ডিসকাস কৰিছো তোমালোকে চাই ল'বা তেতিয়া যাতে তোমালোকে কোনো ধৰণৰ কনফিউজন নাথাকে ঠিক আছে সো নেক্সট এটা বস্তু আমি ডিসকাস কৰো এই দ্যাট ইজ কি ৰিলেশন বিটুইন লিনিয়াৰ এক্সিলাৰেশ্যন ৰিলেশন বিটুইন লিনিয়াৰ ভেলোচিটি এণ্ড এংগুলাৰ ভেলোচিটি ঠিক আছে সো ইয়াৰ সার্কুলার মোশন এটা কনসিডার করছো যার নাকি রেডিয়াস r ওকে এই পয়েন্টৰ পৰা বি পয়েন্টলৈ মুভ কৰিছে দ্যাট ইজ আৰ্ক টু আমি কনসিডাৰ কৰিছো ডিসপ্লেসমেন্ট ইজ del s at an angle of theta clear so আমি কি কলো কনসিডাৰ এ পাৰ্টিকল মুভিং along a circular path of radius r suppose it কি হৈছে it moves from a to b in time এটো টাইম আমি ধৰিছো suppose del of t and it covers a distance of what simply del of s ঠিক আছে তাহলে আমি এটা আর্ক পাইছো দ্যাট ইজ কি এটা আর্ক পাইছো দ্যাট ইজ আর্ক টু কি আমাৰ ab ক্লিয়াৰ সেই ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো therefore কি হ'ব এংগুলাৰ ডিসপ্লেসমেন্ট আমি এংগুলাৰ ডিসপ্লেসমেন্ট কি দিলো del of theta এটা কি হয় del of s by r del s to কি আছিল আমাৰ displacement from a to b বা r are divided by what মানে angular definition কি আছিল
arc by radius. Okay, এতিয়া আমি যোনটো এই del theta is equal to del s by r পালো তাক আমি কি কৰো dividing both side by del t কি কৈছো dividing both sides by del t so মানে কি হ'ব del theta by del t হয়নে is equal to কি পালো মই এটো যদি মই 1 by r কৈ লিখো আৰু কি হ'ব del s by আমি del t লিখিব পাৰো নে ক্লিয়াৰ ওকে এতিয়া আমি কি কৰো আমি লিমিট লম taking limit del t tends to 0 okay on ki both side ami upor equation to both side ami limit lom so limit lole ki bo limit del t tends to 0 ki hobo del theta by this one is del hobo lage dei so del t is equal to ki hobo 1 by r to ami common bahid loi lisu et ki lisu limit del t tends to 0 aru ki del s by del of t so already আমি এটা বস্তু পাইছিলো সো মই সাইডত লিখি দিছো যে লিমিট যদি del t tends to 0 del theta বা জি হোক del s হোক বা জি হোক del theta by del t হলে হদাই কি হয় লিমিট টু পৰা এটা হৰু টার্ম পাউন্ড দিস কি d theta by dt ওকে হেতুকে আমি d theta by কি হয় ওমেগা ৰিলেচন আমি অলৰেডি পাই আইছো সো ইয়া ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো যে এই লিমিট del theta by del t হলে আমি কি লিখিব পাৰিম d theta by dt হয়নে আৰু এটো কি দিব 1 by r থাকিব আৰু del s by del t এটো কি হ'ব ds by simply dt okay কিন্তু d theta by dt মানে কি লিখিব পাৰো আমি simply omega angular কি velocity so that is কি পাবো 1 by r into del s by del t মানে কি হয় simply velocity so আমি কি পালো omega is equal to 1 by r into v বাকি v is equal to কি লিখিব পাৰিম মই r of omega clear so তেতিয়া আমি কি পাম v to কি আছিল linear velocity is equal to কি r is the what radius and omega is the what angular velocity ঠিক আছে so in terms of যদি মই vector form ত লিখিবলৈ যাও in vector form যদি আমি লিখি যাও v vector is equal to কি হ'ব omega into r হবনে বা r into কি ঠিক আছে so এই ক্ষেত্ৰত কি কৈছো আমি যোনটো ৰিলেচন তলু কি পাতল দিলে আমি কি পাইছিলো ৰিলেচন বিটুইন linear velocity and angular velocity linear velocity কি হয় v আৰু angular velocity কি হয় omega so আমি হদাই এই ৰিলেচনটো যোনটো লিখিছো v is equal to r omega এটো হদাই মনত ৰাখিবা ক্লিয়াৰ ঠিক আছে সো এটা সোৱা যেহেতু আমি অলৰেডি linear velocity আৰু angular velocity বিষয়ে ডিসকাস কৰিলো তো তোমালোকে এই বছৰ দৰকাৰী হয় 2 মাৰ্কছৰ কোৱেশ্চন খুদে এক্সামত তোমালোকে কোনো ধৰণৰ ডাউট থাকিলে মোক কমেন্ট কৰি জনাবা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিম ৰিলেচন বিটুইন linear acceleration and angular acceleration বিষয়ে ডিসকাস কৰিম সো আজি এই ভিডিওটো যদি তোমালোকে ভালদৰে চাইছা বুজি পাইছা বুলি আশা কৰিছো কোনো যদি ভালদৰে যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত আমাৰ ভিডিওবোৰ শেয়াৰ কৰিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ পৰৱৰ্তী পৰ্যায়ৰ ভিডিওবোৰ তোমালোকে পাই থাকা সো আজিলৈ ইউনিক সায়েন্স টিউটৰৰ পৰা তোমালোকক ধন্যবাদ জনাই ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ